আমিৰে শৰীয়ত শ্বেইখ ইয়াহিয়া চাহাবে দিছে বিশেষ বাৰ্তা। প্ৰতিটো ঈদগাহত এই বাৰ্তা পঢ়ি শুনাবলৈ আহ্বান জনাইছে শ্বেইখ চাহাবে। ৰমজানৰ শেষত এই বাৰ্তা প্ৰতিজন মুছলমানৰ ওচৰলৈ যোৱাটো জৰুৰী, সেয়ে এটা শ্বেয়াৰ কৰি দিব। উত্তৰ পূব ভাৰতৰ আমিৰে শৰীয়ত হজৰত মৌলানা শ্বেইখ ইয়াহিয়া চাহাবৰ বাৰ্তাটো পঢ়ি শুনাইছে মৌলানা নুৰুল আমিন কাছিমিয়ে। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ মুছলমান সমাজলৈ উত্তৰ পূব ভাৰত আমিৰে শৰীয়ত হজৰত শ্বেইখ মোহাম্মদ ইয়াহিয়া চাহাব দামত বাৰাকাতুহুম তেখেতে এটি বাৰ্তা প্ৰেৰণ কৰিছে। এই বাৰ্তাটো সমূহ ঈদগাহত অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ঈদগাহত পঢ়ি দিয়াৰ বাবে আহ্বান জনাইছে। এই বাৰ্তাটো হ'ল মই আপোনালোকক পঢ়ি দিছোঁ। মোৰ শ্ৰদ্ধাৰ দিনী ভাইসকল, আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। পৰম কৰোণাময় আল্লাহ পাকৰ দয়াত ৰহমত মাগফিৰাত আৰু জাহান্নামৰ পৰা নাজাত পোৱাৰ পবিত্ৰ মাহৰ শেষত আমি আজি আহি ঈদগাহত উপস্থিত হৈছোঁ। মুমিন বান্দাৰ কাৰণে আজিৰ দিনটো অতিশয় আনন্দৰ দিন এই কাৰণে যে আল্লাহ পাকে ফেৰিস্তাসকলক সাক্ষী ৰাখি প্ৰতিজন ৰোজাদাৰ ব্যক্তিক মাফ কৰি দিব। ঈদগাহৰ পৰা ঘৰমুৱা হোৱাৰ পূৰ্বে আমাৰ অতীত জীৱনৰ সকলো গুনাহ মাফ কৰি দিয়া হ'ব। অৱশ্যে বান্দাৰ হক সম্বন্ধীয় গুনাহ ইয়াৰ অন্তৰ্ভুক্ত নহয়। আমি যদি কোনো বান্দাৰ হক নষ্ট কৰিছোঁ তেন্তে তাৰ ক্ষমাৰ একমাত্ৰ পথ তাৰ হক আদায় কৰি দিয়া অথবা তাৰ পৰা হক মাফ কৰাই লোৱা। মহতৰম ভাইসকল, আমি মনত ৰখা উচিত যে আজি আল্লাহ পাকে মাগফিৰাতৰ দুৱাৰ খুলি দিছে, সেয়া ৰমজান মাহত আমি কৰা মেহনত মুজাহাদাৰ পুৰস্কাৰ। ইয়াৰ অৰ্থ এইটো নহয় যে আমাৰ জীৱনৰ বাকী থকা দিনৰো গুনাহ মাফ কৰি দিয়া হৈছে। অতি পৰিতাপৰ কথা যে ঈদৰ ৰাতিৰ পৰাই আমাৰ মছজিদত নামাজীৰ সংখ্যা কমি আহে। ৰমজান মাহত ত্যাগ কৰা গুনাহত কিছু লোক আকৌ লিপ্ত হৈ পৰে। সন্মানীয় ভাইসকল, আহক আমি সকলোৱে সংকল্পবদ্ধ হওঁ, যিজন পৰম দয়ালু আল্লাহে আমাৰ ওপৰত সন্তুষ্ট হৈ আমাক ক্ষমা কৰি দিছে, চিৰশত্ৰু শয়তানৰ পৰিচনাত পৰি আমি যেন সেইজন আল্লাহ আৰু আল্লাহৰ ৰচুলক নাৰাজ নকৰোঁ। দিনী ভাইসকল, সমগ্ৰ বিশ্বতে মুছলমানসকল এক অশান্ত তথা অস্বস্তিকৰ পৰিৱেশৰ মাজত বৰ্তমান দিন অতিবাহিত কৰি আছে। উম্মতৰ ধনী দুখীয়া সৰু ডাঙৰ সকলোৱে এক বৰ্ণনা কৰিব নোৱাৰা গভীৰ অনিশ্চয়তাৰ মাজত দিন কটাই আছে। তাৰ বাবে আমি বিভিন্ন সময়ত বিভিন্নজনক দায়ী কৰোঁ যদিও ইয়াৰ প্ৰকৃত কাৰণ আমাৰ আমল। কোৰআন হাদিছত তাৰ বহু প্ৰমাণ আছে। আমাৰ ব্যক্তি জীৱনৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় জীৱনলৈকে কোনো পৰ্যায়তে আমি আল্লাহক নাৰাজ কৰি শান্তিত থাকিব নোৱাৰোঁ। আল্লাহ নাৰাজ হ'লে জগতৰ কোনো শক্তিয়ে আমাক ৰক্ষা কৰিব নোৱাৰে, আৰু আল্লাহ ৰাজি হ'লে জগতৰ কোনো শক্তিয়ে আমাক একো কৰিব নোৱাৰে। আল্লাহক সন্তুষ্ট কৰাৰ সৰ্বপ্ৰধান পথ হৈছে গুনাহৰ পৰা তৌবাহ কৰা। আমি সকলোৱে দৃঢ় সংকল্প লওঁ যে আমি আৰু নামাজ কাজা নকৰোঁ। আন সকলো গুনাহৰ লগতে বিশেষকৈ সমাজত মহামাৰীৰ দৰে বিয়পি পৰা অভিশপ্ত সুদৰ লেনদেনৰ পৰা আমি নিজেও বাচোঁ আৰু আমাৰ আত্মীয় স্বজনৰ লগতে সমাজকো বচাওঁ। ইয়াৰ বাবে সমাজৰ দায়িত্বশীলসকলে সমূহীয়া অভিযান আৰম্ভ কৰক। কোৰআন পাকত কোৱা হৈছে, সুদৰ লেনদেন কৰা সকলৰ লগত আল্লাহে যুদ্ধৰ ঘোষণা কৰি থৈছে। তদুপৰি হাদিছ শ্বৰীফত আহিছে, যিখন সমাজত সুদ আৰু জিনা অৰ্থাৎ ব্যভিচাৰ ব্যাপক হাৰত বিস্তাৰ লাভ কৰে, সেইখন সমাজে যেন 24 ঘণ্টাই আল্লাহৰ গজবক আহ্বান কৰি আছে। গতিকে যিসকলে সুদৰ লেনদেনৰ লগত জড়িত হৈ আছে, চকু মুদি এবাৰ ভাবি চাবনে যে কি কৰি আছে? আহক আমি চিন্তা কৰি চাওঁ। এফালে আমি আল্লাহৰ লগত যুদ্ধ ঘোষণা কৰি আছোঁ আৰু আনফালে আল্লাহৰ গাইবী নুচৰত বা অদৃশ্য সহায়ৰ আশা কৰি আছোঁ। আহক আমি সকলোৱে মিলি আল্লাহৰ ফালে ধাৱিত হওঁ। গুনাহৰ পৰা আঁতৰি এক পবিত্ৰ ইছলামী জীৱন যাপন কৰাৰ চেষ্টা কৰোঁ। বিপদ আপদৰ পৰা বাচিবলৈ আৰু আল্লাহৰ মদত পাবলৈ পুৰুষসকলে মছজিদত আৰু মহিলাসকলে ঘৰত নিয়মীয়া দোৱা খতমৰ ব্যৱস্থা কৰক। হজৰত শ্বেইখ আমিৰে শৰীয়ত চাহাবে এই পত্ৰখন প্ৰত্যেকখন ঈদগাহত পঢ়ি দিয়াৰ বাবে, ৰাইজৰ মাজত পঢ়ি দিয়াৰ বাবে আহ্বান জনাইছে। আহক এই পত্ৰখন আমি সকলোৰে হয়তো হোৱাটছআপত গৈছে, যদি যোৱা নাই আমাৰ লগত যোগাযোগ কৰিলে আমি পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিম ইনশাআল্লাহ। আৰু এই পত্ৰখন, এই গুহাৰিখন আপোনালোকে সকলোৱে যাতে নিজৰ নিজৰ ঈদগাহত প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰে। আৰু এই ধৰণৰ মাৰাত্মক যি গুনাহ আমাৰ মাজত বিয়পি আছে, এই গুনাহৰ পৰা সকলোকে বিৰত ৰখাৰ চেষ্টা কৰা উচিত। আসসালামু আলাইকুম ওয়া বাৰাকাতুহু।